নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব লৈছো ডিব্ৰুগড় জিলাৰ ছমহীয়া পৰীক্ষাৰ গণিতৰ দশম শ্ৰেণীৰ প্ৰশ্নকাকতখনৰ MCQ শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰথম ৪৫টা প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল অসমৰ যিকেইখন জিলা আছে আটাইকেইখন জিলাতে ইতিমধ্যে ছমহীয়া পৰীক্ষা হৈ গৈছে। ইয়াৰে ভিতৰত ডিব্ৰুগড় জিলাৰ যিখন ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকতখন সেই কাকতখনত অলপ বেলেগ ধৰণে প্ৰশ্নবোৰ দিয়া আছে। গতিকে এই প্ৰশ্নখন যদি তোমালোকে সমাধান কৰিবলৈ শিকা বা সমাধান কৰিবলৈ যদি যত্ন কৰা তেতিয়াহ'লে তোমালোকে বহুতখিনি কথা শিকিব পাৰিবা। সেইকাৰণে আজি এই প্ৰশ্নখন আলোচনাৰ কাৰণে তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো দিয়া আছে যদি x/3 = y/4 = z/7 তেন্তে x + y + z / 2z আমি ইয়াৰ মানটো উলিয়াব লাগে। এই প্ৰশ্নটো কৰিবৰ কাৰণে প্ৰথমে তোমালোকে কি কৰিবা, এই যিটো x আছে x ৰ ঠাইত বহাবা 3, y আছে y ৰ ঠাইত বহাবা 4 আৰু z ৰ ঠাইত বহাবা 7। আৰু এনেকৈ যদি বহাই দিয়া তেতিয়াহ'লে ভগ্নাংশৰ ওপৰত তোমালোকে বহাব লাগিব x y z আছিলে x ৰ ঠাইত 3, y ৰ ঠাইত বহাবা 4 আৰু z ৰ ঠাইত বহাবা 7 আৰু তলত আছে 2z, গতিকে লিখিব লাগিব 2 × z, z ৰ মান বহাই দিবা 7। এতিয়া লবত থকা সংখ্যাকেইটা যোগ কৰিব লাগিব 3 × 4 = 7, 7 × 7 = 14। লবত থকা সংখ্যাকেইটা যোগ কৰিলে হ'ব 1 4 14 আৰু তলত হ'ব 2 পূৰণ 7, 2 7 গুণ 14। 14 14 হৰণ কৰিলে এবাৰ যাব, গতিকে উত্তৰটো হ'ব অপশ্যন নম্বৰ C1। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে -4/5⁻³ আমি ইয়াতে এই ব্ৰেকেটৰ ভিতৰত যিটো সংখ্যা দিয়া আছে এই সংখ্যাটোৰ (2^-3) কৰি তাৰ মানটো উলিয়াব লাগে। প্ৰথম কথা, যেতিয়া ঘাতটো মাইনাছত থাকে, মাইনাছত থকাৰ লগে লগে তোমালোকৰ প্ৰথম কামটো হ'ব এই ব্ৰেকেটৰ ভিতৰত যিটো সংখ্যা আছে বা যিটো সংখ্যা ঘাত হিচাপে আমি লৈ থৈছোঁ সেই সংখ্যাটো তোমালোকে তাৰ প্ৰতিক্ৰম বা ওলোটাই ল'ব লাগিব। যদি ওলোটাই লোৱা 4টো পঠাই দিব লাগিব তললৈ আৰু 5টো পঠাব লাগিব ওপৰলৈ। আগত থকা চিনটো মাইনাছটো মাইনাছ বুলি থৈ দিবা, ভগ্নাংশটো সলনি কৰি ল'বা আৰু মাইনাছটো থকাৰ কাৰণে আমি ভগ্নাংশটো সলনি কৰিলোঁ। এতিয়া মাইনাছটো আঁতৰাই দিব লাগিব প্লাছ চিনটো। এতিয়া আমি দেখিলোঁ যে এইটো হৈছে -5/4³ বা কিউব হৈ আছে, গতিকে আমি কিউব কৰিম। যদি কিউব কৰা হয় প্ৰথম চাবা চিনটো যেতিয়া আমি কিউব কৰিম, 3টো হৈছে এটা অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যাটো যদি কিউব কৰা হয় তেতিয়াহ'লে চিনটো মাইনাছত থাকিব। সেইকাৰণে প্ৰথমে আমি চিনটো বহাই ল'ম, সেইটো হৈছে মাইনাছ। মনত ৰাখিবা যদি ঘাতটো এটা যুগ্ম সংখ্যা হয়, যদি যুগ্ম হয় চিনটো হ'ব প্লাছ আৰু যদি ঘাতটো অযুগ্ম হয়, অযুগ্ম হ'লে চিনটো হ'ব মাইনাছ। যিহেতু 3টো এটা অযুগ্ম সংখ্যা সেইকাৰণে এটা মাইনাছ চিন দিব লাগিব। আৰু ভগ্নাংশৰ ওপৰত আছে 5, আমি কৰিব লাগিব 5³ তলত আছে 4, কৰিব লাগিব 4³ 5³ যদি কৰা হয় 5 5 গুণ 25, 25ৰ লগত 5 পূৰণ কৰিলে হ'ব 125 আৰু 4³ 4টো কিউব কৰিলে হ'ব 64। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D -125/64। কুৱেশ্যন নম্বৰ 3 দিয়া আছে আমাক তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়। আমি ইয়াৰ পৰা কি কৰিব লাগিব, অপৰিমেয় নোহোৱা সংখ্যা এটা বাছি দিব লাগিব। প্ৰথমে আমি জানিব লাগিব যে অপৰিমেয় সংখ্যা কাক কয়। অপৰিমেয় সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যাক আমি p/q আৰ্হিত দেখুৱাব নোৱাৰোঁ, বা আমি যদি দশমিকত লিখোঁ দশমিকটো কেতিয়াও শেষ নহ'ব আৰু দশমিকৰ পাছত বাৰে বাৰে একেকেইটা অংক নাহে। সেই সংখ্যাবোৰে হৈছে অপৰিমেয় সংখ্যা। আৰু এই প্ৰশ্নটোৰ কাৰণে আমি অপৰিমেয় সংখ্যাবোৰ যিবোৰ ৰুট-অভাৰ থাকিব সেই সংখ্যাবোৰকে আমি অপৰিমেয় হিচাপে ধৰি ল'ম। কাৰণ যদি √2 দিয়া থাকে 2ৰ বৰ্গমূল কি হয় আমি যদি উলিয়াব যত্ন কৰোঁ দশমিকৰ পাছত আমি বেলেগ বেলেগ অংক পাই গৈ থাকিম। গতিকে √2, √3, √5 এই সংখ্যাবোৰ হ'ব অপৰিমেয় সংখ্যা। গতিকে আমি এতিয়া ইয়াত যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাবোৰৰ মাজৰ পৰা √2, √3, √5 থকা যদি সংখ্যা পাওঁ সেইটোক আমি অপৰিমেয় হিচাপে আমি ধৰিম। আৰু আমি বাছিব লাগে কোনটো অপৰিমেয় নহয়, মানে এই ৰুট-অভাৰ নথকা সংখ্যা কি আছে আমি বিচাৰি দিব লাগে। প্ৰথম সংখ্যাটো দিয়া আছে 5 × 1/√5। ইয়াতে √5টো আছে, গতিকে ই কি হ'ব, এটা অপৰিমেয় সংখ্যা হ'ব। গতিকে শুদ্ধ উত্তৰত এটো নাহে। আমি বাছিব লাগে এটা অপৰিমেয় সংখ্যা নোহোৱা বাছিব লাগে, কিন্তু এই সংখ্যাটো অপৰিমেয় হয়। অপশ্যন নম্বৰ বিত দিয়া আছে √12 × 2 1/2√3।
ইয়াতে যে 12 সংখ্যাটো আছে 12 সংখ্যাটো যদি আমি উৎপাদকত ভাঙো 12ক উৎপাদকত ভাঙিলে আমি পাম 2 6 গুণ 12 2 3 গুণ 6 ইয়াতে আমি 2 পালো দুটা সেই কাৰণে যদি 12ৰ বৰ্গমূল উলিয়াব বিচাৰো তেতিয়া হলে আমি পাম 4 পূৰণ 3 ইয়াতে 4 হলে 2 দুটা আহে 4ৰ বৰ্গমূল 2 লগত √3 এটা থাকি যাব তেতিয়া হলে এই যে 12 সংখ্যাটো দিয়া আছে 12 সংখ্যাটো যদি আমি সৰল কৰো বা আমি অলপ সমু পাইলে যদি নিব বিচাৰো বা √2 যদি অলপ কাম কৰো তেতিয়া হলে আমি পাম 2√3 তেতিয়া হলে √12 মানে হৈছে 2√3 ইনটু 1/2√3 তেতিয়া হলে ইয়াতে 2√3 লগত 2√3 টো আমি কটাকটি কৰিব পাৰো আৰু কটাকটি কৰি দিয়াৰ লগে লগে থাকিব এক সংখ্যাটো সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি √12 ইনটু 1/2√3 এটো হৈছে পৰিমেয় সংখ্যা আৰু পৰিমেয় হোৱাৰ কাৰণে ই এটা অপৰিমেয় সংখ্যা নহয় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি কোৱেশ্চন নম্বৰ 4 দিয়া আছে n + 1 হোল স্কয়াৰ আৰু n + 2 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা কিমান আছে এই প্ৰশ্নটো খুব কমন কোৱেশ্চনে হয় কাৰণ প্ৰতিখন কাকততে এই প্ৰশ্নটো দিয়াই থাকে ইয়াতে আমাক দুটা সংখ্যা দিয়া আছে এটা হৈছে n + 1 স্কয়াৰ আৰু এটা দিয়া আছে n + 2 হোল স্কয়াৰ এতিয়া এই দুটা সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে জানিবৰ কাৰণে তোমালোকে হন্দাই যেটো সৰু সংখ্যা ইয়াতে n + 1 টো সৰু এই সংখ্যাটোৰ দুগুণ কৰি দিব লাগিব যদি তোমালোকে n + 1 ৰ দুগুণ কৰা তেতিয়া হলে হ'ব প্ৰথম 2 টো n ৰ লগত পূৰণ কৰিবা তেতিয়া আহিব twice n প্লাস 2 টো 1 ৰ লগত পূৰণ কৰিবা 2 গুণে 2 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি twice n + 2 আৰু কেতিয়াবা এনেকৈ দিয়া প্ৰশ্নটো যে 12 স্কয়াৰ বা 12 স্কয়াৰ আৰু 13 স্কয়াৰ মাজত কিমানটা সংখ্যা আছে তেতিয়া হলে সৰু সংখ্যাটো বিচাৰি লবা 12 আৰু 13 ৰ ভিতৰত সৰু সংখ্যাটো হৈছে 12 গতিকে ইয়াতে কেটা সংখ্যা থাকিব সৰু সংখ্যাটোৰ দুগুণ 2 12 গুণ হ'ব 24টা এনেকৈ তোমালোকে উত্তৰটো কৰিব লাগিব আৰু এনেকুৱা এটা কোৱেশ্চন তোমালোকে পৰীক্ষাত প্ৰায় পায়ে থাকা গতিকে এটো তোমালোকৰ কাৰণে এটা খুব দৰকাৰী প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো আমি চাব লাগে এতে দিছে এটা ঘনকৰ পৃষ্ঠকালি 24a স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ হলে ঘনকটোৰ আয়তন কি হ'ব প্ৰথম আমি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য l টো উলিয়াব লাগিব আৰু প্ৰথমে দিয়া আছে ঘনকটোৰ পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালি সূত্ৰটো ব্যৱহাৰ কৰিম হেতু হৈছে 4l স্কয়াৰ = 24a স্কয়াৰ আমাক প্ৰশ্ন দিয়া আছে যে পৃষ্ঠকালিটো কিমান হ'ব 24a স্কয়াৰ এতে পৃষ্ঠকালি সূত্ৰটো 4 নহয় এটো 6 হ'ব 6l স্কয়াৰ কাৰণ ঘনকৰ ছখন পিঠি থাকে এতিয়া 6 টো লৈ যাবা তোমালোকে হুঁফাললে তেতিয়া হ'ব l স্কয়াৰ = 24 divided by 6a স্কয়াৰ আৰু 6 যেতিয়া 24ক কাটিবা 4 বাৰ যাব 4a স্কয়াৰ হ'ব এতিয়া আকৌ যদি চাও 4a স্কয়াৰটো হৈছে 2a স্কয়াৰ এটা দুই ফালৰ পৰা স্কয়াৰটাই দিবা দুই ফালৰ পৰা স্কয়াৰটাই দিলে l ৰ মানটো হ'ব twice a অৰ্থাৎ যেটো আমাক ঘনকৰ কথা কোৱা হৈছে সেই ঘনকৰ বাহুৰ দিকটো হ'ব twice a আৰু ঘনকৰ দিকটো বাহুৰ দিকটো যদি twice a হয় আয়তন উলিয়াবৰ কাৰণে আমি l কিউব বাহুৰ কিউব কৰিব লাগিব বাহুটো হৈছে twice a যেতিয়া কিউব কৰা হ'ব তেতিয়া হলে আমি 2 টো কিউব কৰিম 2 টো কিউব কৰিলে আহিব 8 আৰু a টো কিউব কৰিম a টো কিউব কৰিলে হ'ব a কিউব আৰু এককটো লিখিব লাগিব সেন্টিমিটাৰ কিউব শুদ্ধ উত্তৰটো হ'ব তেতিয়া হলে অপচন নম্বৰ বি 8a কিউব সেন্টিমিটাৰ কিউব এটো হ'ব ঘনকটোৰ আয়তন 6 নম্বৰটো দিয়া আছে 45000ক আমি প্ৰামাণিক ৰূপলে নিব লাগে ইয়াত এটা শূন্য থাকি গৈছে ইয়াত এটা শূন্য আছে 45000ক আমি কি কৰিব লাগে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে আৰু 45000ক যেতিয়া প্ৰামাণিক ৰূপলে 45000 নহয় আসলতে ঠিকে আছে কোৱেশ্চনটো ইয়াতে দিয়া আছে আমাক 4500 ইয়াতে আমাক 4500 টো কি কৰিব লাগে প্ৰামাণিক ৰূপলে নিব লাগে এই কমা চিনটো দিয়া ভুল হৈ আছে তোমালোকে মন কৰিবা এটো হয় 450000 প্ৰশ্নটো হ'ব লাগে এনেকে 4,50,000ক আমি দশমিকত নিব লাগে প্ৰামাণিক ৰূপলে নিব লাগে প্ৰামাণিক ৰূপে কি কয় এটা অংকৰ পাছত দশমিকটো বহাব লাগে 4ৰ পিছত আমি দশমিকটো বহাব লাগে তেতিয়া হলে দশমিক কেই ঘৰ আগলৈ আনিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ আগলৈ আনিব লাগিব আৰু 5 ঘৰ আগলৈ আনিলে হ'ব 4.5 * 10 to the power 5 ঘৰ আগলৈ লিখিছো আনিছো গতিকে 10 to the power 5 হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 4.5 * 10 to the power 5 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 7 দিয়া আছে দুটা সহমৌলিক সংখ্যাৰ গসাউ সদায় কি হ'ব উলিয়াব লাগে প্ৰথম জানিব লাগিব সহমৌলিক মানে কি সহমৌলিক হৈছে এনেকুৱা দুটা সংখ্যা যি দুটা সংখ্যাৰ
গসাউটো সদায় 1 হয় ধৰা a আৰু b যদি সহমৌলিক হ'বলৈ হয় তাহাঁতৰ গসাউটো 1 হ'ব তাৰ মানে a আৰু b নামৰ সংখ্যা কেইটাক তুমি 1ৰ বাদে কোনো সংখ্যাই হৰণ কৰিব নোৱাৰা যদিহে তুমি কোনো সংখ্যাই হৰণ কৰিব নোৱাৰা লসাগু উলিয়াবলৈ কি কৰিব লাগিব লসাগু উলিয়াবলৈ তুমি সংখ্যা দুটা পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে হ'ব a * b গতিকে সেই ফালৰ পৰা ইয়াত যদি আমি শুদ্ধ উত্তৰটো বিচাৰো লসাগু কি হ'ব লসাগু হ'ব সংখ্যা দুটাৰ পূৰণফল আৰু গসাউ কি হ'ব মনত ৰাখিবা যদি আমাক সহমৌলিক বুলি কয় তাৰ গসাউটো সদায় 1 হ'ব আৰু লসাগুটো হ'ব সংখ্যা দুটাৰ পূৰণফল অপচন নম্বৰ এ টো হ'ব ইয়াতে শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্ন দিয়া আছে দাবী ইয়াতে দাবী এটা দিয়া আছে n² - 1 আৰু n+1 ৰ গসাউ হয় n+1 আমি যদি চাওঁ এই দুটা সংখ্যাৰ বা এই দুটা পদৰ গসাউটো n+1 বুলি কোৱা হৈছে য'ত n এটা স্বাভাৱিক সংখ্যা আৰু এইটো সঁচা নে মিছা প্ৰথম আমি চাব লাগিব এইটো সঁচা কাৰণ তুমি যদি n² - 1 ৰ যদি উৎপাদক ভাঙা তেতিয়াহ'লে n+1 ইনটু n-1 পাবা মানে এইটো হৈছে n-1 ইনটু n+1 আৰু লগত এটা সংখ্যা দিয়া আছে যিটো হৈছে n+1 গতিকে দুইটা সংখ্যাতে যদি আমি সাধাৰণ উৎপাদক বিচাৰো হেতু হ'ব n+1 n+1 দুইটাতে আছে গতিকে গসাউটো হ'ব n+1 সেই কাৰণে দাবীটো শুদ্ধ এতিয়া আমি যুক্তিটো চাওঁ যুক্তিত কোৱা আছে যে n² - 1 n+1 এৰ বিভাজ্য আমাক কৈছে যে n² - 1 টো আমি n+1 এৰ বিভাজ্য কৰিব পাৰো কাৰণ আমি n+1 ৰ লগত n-1 এটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে n² - 1 সংখ্যাটো বা পদটো পাম গতিকে 2 নম্বৰটো শুদ্ধ হয় আৰু দুইটা শুদ্ধ হোৱাৰ কাৰণে অপচন নম্বৰ এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ দিয়া আছে এ আৰু আৰ দুইটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা কেলে গসাউ হ'ব n+1 টো n² এৰে আমি n² - 1ক হৰণ কৰিব পাৰো গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ এটো শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে পৰিমেয় সংখ্যা 14587 ডিভাইডেড বাই 1250 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব এই সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত হয় আৰু সংখ্যাটো দশমিকৰ স্থানটো আমি উলিয়াই দিব লাগে কেইটা অংকৰ আগত থাকিব যদি আমি এটা সংখ্যা হৰণ নকৰাকে দশমিক জানিব বিচাৰো তেতিয়াহ'লে আমি সংখ্যাটোৰ যিটো হৰ আছে আমি হৰটো উৎপাদক ভাঙিব লাগিব এই সংখ্যাটো যদি আমি উৎপাদকত ভাঙো প্ৰথম আমি 5 হৰণ কৰি দিও এটো 125ক 5 25 বাৰ যাব লগত শূন্যটো লিখিম 250ক আকৌ 5 হৰণ কৰিম যাব 50 বাৰ 50ক আমি আকৌ হৰণ কৰিম 5 5 দুগুণ 50 10ক আকৌ 5 হৰণ কৰিম 5 দুগুণ 10 ইয়াতে আমি দেখিলো যে আটাইতকৈ বেছিকৈ অহা সংখ্যাটো হৈছে 5 5টো আহিছে 4 বাৰ গতিকে ইয়াতে দশমিকৰ পাছত 4টা অংক থাকিব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 4টা দশমিক স্থানৰ পিছত মানে দশমিকৰ পাছত 4টা দশমিক স্থান আমি পাম question number 10 10 নম্বৰটো আমাক সুধিছে কোনো অখণ্ড সংখ্যা এৰ বাবে প্ৰত্যেক অযুগ্ম সংখ্যাবোৰ আমি কেনেকৈ দেখাব পাৰো twice n plus 1 আৰহিত আমি অযুগ্ম সংখ্যাবোৰ দেখাব পাৰো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 11 নম্বৰ প্ৰশ্নত দিয়া আছে 455 আৰু 42 ৰ গসাউ যদি 4m² - 119 হয় তেতিয়াহ'লে m ৰ মানটো কি হয় প্ৰথমে কাম হ'ব আমাৰ এই সংখ্যা দুটাৰ গসাউ উলিয়াই লোৱা আমাক দিয়া সংখ্যা কেইটা হৈছে 455 আৰু 42 আমি চাব লাগে এই দুটা সংখ্যাকে কোনটো সংখ্যাৰে হৰণ কৰিব পাৰো যিটো সংখ্যা হৰণ কৰিব পাৰিম হেতুৱে হ'ব ইহঁতৰ গসাউ দুইটা সংখ্যাকে আমি হাতে হৰণ কৰিব পাৰো যদি হাতে হৰণ কৰা হয় 65 বাৰ যাব আৰু আনটো সংখ্যাক যাব 6 বাৰ দুইটা সংখ্যাকে আমি হাতে হৰণ কৰিব পাৰো গতিকে সংখ্যাকেইটা গসাউটো হ'ব 7 কিন্তু প্ৰশ্নত কৈছে যে প্ৰশ্নত গসাউটো 7 বুলি কোৱা নাই গসাউটো 7 নকৈ কৈছে 42m - 19 119 equal to 7 আমি ইয়াৰ পৰা m ৰ মানটো উলিয়াব লাগে আৰু m ৰ মানটো উলিয়াবৰ কাৰণে প্ৰথমে আমি 119 সংখ্যাটো লৈ যাব লাগিব সমান চিনৰ সোঁফাললৈ তেতিয়া হ'ব 42m is equal to 7 plus 119 119ৰ লগত যদি 7টো যোগ কৰা হয় তেতিয়া হ'ব 126 আৰু ইয়াৰ পৰা যেতিয়া m ৰ মানটো উলিয়াব বিচাৰিম তেতিয়াহ'লে হ'ব 126 divided by 42 আমি হৰণ কৰিব লাগে 42 যদি হৰণ কৰো 3 বাৰ যাব গতিকে ইয়াতে m ৰ ভ্যালুটো হ'ব 3 অপচন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এতিয়া চোৱা এই প্ৰশ্নটোত আমি গসাউটো সকলোৱে কৰিব জানো কিন্তু গসাউটো কৰিব দিছে কিন্তু কেনেকৈ কৈছে চোৱা ইয়াত আমাক গসাউটো কোনোবা এটা ৰাশিৰ লগত তুলনা কৰি তাৰ পৰা m ৰ মানটো উলিয়াব দিছে প্ৰথম গসাউ উলিয়ালো যেটো 7 পালো 7টো
প্ৰশ্নত কোৱা গসাউটোৰ সমান কৰি দিলোঁ আৰু লগে লগে আমি এটা সমীকৰণ বনাই এমৰ মানটো সমাধান কৰিব পাৰিলোঁ যাৰ সমাধান কৰি আমি উত্তৰটো পালোঁ 3 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B3 12 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে তলৰ উক্তিবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত দুটা উক্তি দিয়া আছে এক নম্বৰ কৈছে দুটা সংখ্যাৰ গসাউ হৈছে সংখ্যা দুটাত থকা প্ৰত্যেকটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ পূৰণফল এটো হৈছে সত্য আমি যেতিয়া দুটা সংখ্যাৰ গসাউ লওঁ সদায় আমি কি কৰিব লাগে সংখ্যা দুটাত থকা সাধাৰণ মৌলিক উৎপাদক যিবোৰ থাকে সেই উৎপাদককেইটা পূৰণ কৰিম আৰু পূৰণ কৰোঁতে যেটো ঘাত হ'ব ঘাতটো সদায় ক্ষুদ্ৰতম মানে একেবাৰে সৰুটো ল'ব লাগে ধৰা এটা সংখ্যাত 2 দুটা আছে এটা সংখ্যাত 2 পাঁচটা আছে আমি 2 উৎপাদকটো ল'ম কিন্তু কমকে থকাটো কম ঘাতত 2 দুটা আছে গতিকে আমি 2 দুটাটো ল'ম গতিকে আমাৰ উক্তি একটো সত্য এবাৰ আমি পঢ়ি চাম উক্তি 2 নম্বৰ উক্তিত কৈছে দুটা সংখ্যাৰ লসাগু হৈছে সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ পূৰণফল যদি লসাগু কৰো লসাগুত আমাৰ কি হ'ব সাধাৰণখিনিতো উৎপাদক আহিবই তাৰ লগতে দুইটাত নথকা আটাইবোৰ উৎপাদক ল'ব লাগিব সেইকাৰণে কৈছে প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতটো সদায় হৰকে ল'ব লাগিব ধৰা ইয়াত যদি আমি চাওঁ 2 দুটা 2 পাঁচটা আছিল লসাগু ল'বৰ কাৰণে কিন্তু 2 আমি পাঁচটা ল'ব লাগিব ঘাতটো সদায় বৃহত্তম ল'ব লাগিব সেই কাৰণে আমি দেখিলো যে উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য হয় সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি দুয়োটা উক্তি সত্য 13 নম্বৰ প্ৰশ্ন দিয়া আছে 1 আৰু -2 শূন্য বিশিষ্ট বহুপদটো আমি উলিয়াব লাগে এনেকুৱা এটা বহুপদ যিটো বহুপদৰ শূন্য কেইটা হৈছে 1 আৰু -2 আমি বহুপদ উলিয়াবৰ কাৰণে সূত্ৰটো লিখিম x² আহিব তাৰ পিছত আহিব মাইনাস চিন তাৰ পিছত আহিব শূন্য দুটাৰ যোগফলত আমি লিখিব লাগিব 1 - 2 আকৌ তোমালোকৰ প্ৰশ্ন আহিব পাৰে মাইনাস চিনটো কেলে দিলো যোগ চিন কৈছো গতিকে যোগত কাৰো চিন হলনি নহয় গতিকে 1 আছে 1 লিখিলো -2 আছে -2 লিখি দিম এটো মনত ৰাখিবা যেতিয়া যোগ কৰিবা চিন হলনি নহয় গতিকে 2 থাকিলে 2 লিখিবা -2 থাকিলে -2 লিখি দিব পাৰিবা সেইকাৰণে আমি ব্ৰেকেটৰ ভিতৰত যোগফল লিখিলো 1 - 2 প্লাস শূন্য কেইটাৰ পূৰণফল শূন্য কেইটা আছে 1 আৰু -2 এটো যদি কৰা হয় আমি পাম x² মাইনাস আমি এটা ব্ৰেকেটৰ ভিতৰখিনি কৰি লব -1 লগত আহিব x ইয়াতে হ'ব প্লাসে মাইনাসে মাইনাস 2 গুণে 2 আৰু হেকত আমি পামগে x² প্লাস x 1 * x মানে x লিখিলো -2 শুদ্ধ উত্তৰটো মন কৰা শুদ্ধ উত্তৰটো হ'ব ইয়াতে অপচন নম্বৰ -2 লকা কোনটো আছে অপচন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 14 নম্বৰটো দিয়া আছে px² প্লাস qx প্লাস r = 0 সমীকৰণটোৰ বাস্তৱ মূল আছে সিদ্ধান্ত লবলৈ কোনটো শৰ্ত উপযুক্ত ইয়াতে চোৱা এই প্ৰশ্নটো কিন্তু আমি অলপ কৰিব লগা কাম আছে এই প্ৰশ্ন আমাক কলে এটা সমীকৰণ দি দিলে সমীকৰণৰ মূল কেইটা বাস্তৱ হ'ব মানে বাস্তৱ হ'ব আৰু তাক আমি সিদ্ধান্ত এটা লৈ দিব লাগে এনেটো বাস্তৱ মূল বহুতত পাব পাৰো কিন্তু ইয়াত আমাক কি কয় এটা সিদ্ধান্ত লৈ দিব লাগে যে মূল কেইটা বাস্তৱে হ'ব তেতিয়াহলে প্ৰথম আমি যাম ভেদ নিৰূপকটো হৈছে b² - 4ac আৰু ইয়াতে যেহেতু বাস্তৱ হ'ব লাগে বাস্তৱ হ'বৰ কাৰণে কি হ'ব লাগিব greater than equal to 0 ইয়াতে আমি b আৰু ac মান কিটা বহাই দিম ইয়াতে b ৰ মানটো হৈছে q সেই কাৰণে আমি লিখিব লাগিব q² - 4a এৰ মানটো হৈছে p এৰ ঠাইত আমি লিখিম p into c হেত আছে r লিখিব লাগিব r greater than equal to 0 এতিয়া চোৱা আমি ইয়াতে যেটো ৰাখি পালো এই ৰাখিটো কি হ'ব লাগে আমি পালো q² - 4pr এই ৰাখিটো হ'ব লাগে এটা পজিটিভ আমাক কি কৰিব লাগে এই ৰাখিটো এটা ধনাত্মক পাব লাগে আৰু ধনাত্মক পাবৰ কাৰণে যদি আমি চাওঁ q² টো কি হয় এটা সংখ্যাৰ বৰ্গ সদায় প্লাস হৈয়ে থাকে গতিকে আমি গম পালো যে এটো এটা প্লাস কোয়ান্টিটি গতিকে আমি ইয়াত কিউৰ মান যিয়ে নাহক লাগিলে ই এটা পজিটিভ ভ্যালু দিব কিন্তু আমি আকৌ গোটেই ৰাখিটো পজিটিভ কৰিব লাগে বা প্লাস কৰিব লাগে গোটেই ৰাখিটো যদি প্লাস কৰিব লগা হয় প্ৰথমটো আমি প্লাস পালো গতিকে 2 নম্বৰ ৰাখিটো আমি কি পাব লাগিব এটা পজিটিভ নাম্বাৰ পাব লাগিব তেতিয়া হলে ইয়াতে 2 নম্বৰ ৰাখিত 4টো বাদ দিয়া 4টোত বাদ দি আমি চাব লাগে q আৰু r ক চাব লাগে আৰু প্ৰতিটো অপচনতে আমাক দিলে যে p টো কি হয় শূন্যতকে ডাঙৰ বুলি কলে ইয়াতে p যেটো দিয়া আছে শূন্যতকে ডাঙৰ গতিকে p টোৱে পজিটিভ হ'বলৈ গৈ আছে আমি চাব লাগে এতিয়া r ৰ মানটো কি হলে এই ৰাখি মানটো প্লাস হ'ব এই মাইনাসৰ হৈতে গোটেই ৰাখি মানটো কি হ'ব লাগে এটা প্লাস নাম্বাৰ হ'ব লাগে তেতিয়া হলে r ৰ মানটো কি হ'ব মন কৰিবা এটা বিয়োগ চিন দিয়াই আছে বিয়োগৰ লগত যদি বিয়োগ 2 পূৰণ কৰা তেতিয়া হলে মাইনাসে প্লাস 2 পাবা গতিকে ইয়াতে যেটো r আছে r টো শূন্যতকে সৰু হ'ব লাগিব যদিহে শূন্যতকে সৰু হয় তেতিয়াহে আমি কি পাম এটা পজিটিভ ভ্যালু পাম বুলি আমি স্পষ্টকে ক'ব পাৰিম গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ p greater than 0 যেটো আমাক দিয়া আছে
লগতে r less than 0 r টো কি হ'ব লাগিব শূন্যতকৈ সৰু হ'ব লাগিব শূন্যতকৈ সৰু হ'লে আমাৰ এটা শূন্যতকৈ সৰু মানে r টো এটা হ'ব নেগেটিভ নাম্বাৰ মাইনাছ নাম্বাৰ মাইনাছে মাইনাছে তেতিয়াহ'লে প্লাছ পাই যাবা গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ p greater than 0 and r less than 0 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে 15 নম্বৰটো আমি চাওঁ 15 নম্বৰত আমাক এটা লেখ দিয়া আছে আৰু লেখডাল মন কৰা আমি ইয়াৰ পৰা শূন্যকেইটা বাছি দিব লাগে x এই লেখডালে x ত যিকেইটা বিন্দুত কাটিছে সেইকেইটাই হ'ব এই বহুপদটোৰ কাৰণে শূন্য ইয়াতে x ত কাটিছে -2 বিন্দুটোত গতিকে এটা শূন্য হ'ব -2 তাৰ পিছত কাটিছে 1 বিন্দুটোত 1 টো এবাৰ হ'ব এটা শূন্য তাৰ পিছতে কাটিছে 3 বিন্দুটোত গতিকে তিনিটা শূন্য আছে শূন্যকেইটা হৈছে -2 1 and 3 -2 1 and 3 ইয়াতে চোৱা ক'ত আছে উত্তৰটো আছে অপশ্যন নম্বৰ চি -2 1 and 3 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 16 নম্বৰটো দিয়া আছে উক্তি এটা ত্ৰিঘাত বহুপদৰ সৰ্বাধিক তিনিটা শূন্য থাকিব পাৰে এইটো সত্য কাৰণ ত্ৰিঘাত হ'লে তিনিটা শূন্য থাকিব তাৰ পিছতো আমাক দিয়া আছে যে দ্বিঘাত বহুপদ ax² + bx + c শূন্য দুটাৰ পূৰণফল আমি যদি ইয়াৰ শূন্যকেইটা পূৰণ কৰোঁ পূৰণফলটো হ'ব বুলি কৈছে c/a গতিকে আমাৰ দেখিলোঁ যে উক্তি নম্বৰ 1টো সত্য হয় আৰু উক্তি নম্বৰ 2টো কি হয় পূৰণফলটো আমাক দিয়া আছে c/a দিয়া আছে এইটো কুৱেশ্যনটো অকণ মোৰ লিখা ভুল হৈ গ'ল আচলতে এইটো হ'ব লাগিছিলে a/c দিয়া আছিলে কুৱেশ্যনটো মোৰ লিখা ভুল হৈ গৈছে তোমালোকে চাবা এইটো দিয়া আছিলে a/c দিয়া আছিলে গতিকে আমি এইটো a/c কৰোঁ তেতিয়াহ'লে আমি প্ৰশ্নটো মতে কৰি দিছোঁ a/c যদি কৰা হয় গতিকে এইটো আমি কি পালোঁ ভুল পাম আমি দেখিলোঁ যে 1 নম্বৰটো সত্য আৰু 2 নম্বৰটো হৈছে অসত্য তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইয়াতে 1 নম্বৰটো সত্য কিন্তু 2 নম্বৰটো অসত্য 2 নম্বৰটো অসত্য কিয় হ'ল যদি পূৰণফল হ'ব লাগে পূৰণফল হ'বলৈ হ'ব লাগিব c/a কিন্তু আমাক দিয়া আছে উল্টাকে a/c দিয়া আছে গতিকে এইটো পূৰণফল হ'ব নোৱাৰে সেইকাৰণে 2টো ভুল 1টো সত্য গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 17 নম্বৰ প্ৰশ্নত দিয়া আছে -3 আৰু 5 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো প্ৰথম আমি এই দুটা শূন্য লগা দ্বিঘাত বহুপদটো উলিয়াই ল'ম সেইটো হ'ব x² - শূন্যকেইটাৰ যোগফলত আমি কি ক'ব লাগে যেনেকৈ আছে তেনেকৈ বহাই দিম -3 -3 বহালোঁ 5 আছে 5 বহালোঁ লগত x আহিব প্লাছ ইনটু শূন্যকেইটাৰ পূৰণফল -3 × 5 আৰু এইটো যদি কৰা হয় আমি পাম x² - 2x -15 ঠিকেই আছে আমি দেখিলোঁ যে -3 আৰু 5 শূন্য থকা দ্বিঘাত বহুপদটো আমাক প্ৰশ্নত দি থোৱা বহুপদটো হয় গতিকে দাবীটো সত্য হয় চাব লাগে এবাৰ যুক্তিত কৈছে আলফা আৰু বিটা শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হৈছে যদি এটা আমাক বহুপদৰ শূন্য দিয়া থাকে আলফা আৰু বিটা বুলি দিয়া থাকে সেই বহুপদটো কি হ'ব বহুপদটো আমাক দিয়া আছে k × x² - alpha + beta × x প্লাছ আলফা বিটা য'ত k এটা ধ্ৰুৱক আমি দেখিলোঁ যে 2 নম্বৰ দিয়া যিটো যুক্তিটো সত্য ইয়াতে আমি দেখিলোঁ যে দাবী সত্য আৰু যুক্তিও সত্য আৰু এটা আনটোৰ যুক্তি হয় গতিকে ইয়াতে শুদ্ধ উত্তৰটো যাব অপশ্যন নম্বৰ এ আৰু r দুইটাই সত্য আৰু r অৰ্থাৎ ৰিজনিং বা যুক্তিটো কি হ'ব এৰ শুদ্ধ ব্যাখ্যা হয় অপশ্যন নম্বৰ এটো হ'ব ইয়াতে শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে ax² + bx + c দ্বিঘাত বহুপদটোৰ লেখডালৰ প্ৰকৃতি হ'ব আমাক এটা দ্বিঘাত বহুপদ দিয়া আছে তাৰ লেখডালৰ আকৃতি এ দিয়া আছে এটা ইউটোৰ নিচিনাকৈ দিয়া আছে তললৈ মূৰ কৰি আছে কি চৰ্তত এইটো হ'ব এটা দিয়া আছে a greater than 0 b greater than 0 a less than 0 b less than 0 মনত ৰাখিবা যদি এটা আমাক দ্বিঘাত বহুপদ দিয়া থাকে এই বহুপদটোৰ লেখটো ইউৰ নিচিনা ওপৰলৈ মূৰ কৰা হ'ব নে উল্টাকে ইউ হ'ব নিৰ্ভৰ কৰিব এই এটোৰ ওপৰত যদিহে এৰ মানটো শূন্যতকৈ ডাঙৰ হয় মনত ৰাখিবা যদিহে এৰ মানটো শূন্যতকৈ ডাঙৰ হয় তেতিয়াহ'লে সি ইউ আখৰটোৰ নিচিনা হ'ব যদিহে শূন্যতকৈ সৰু হয় তেতিয়াহ'লে তাৰ ওলোটাটো হ'ব ওলোটা ইউটো হ'ব এটা যেহেতু ইউটো উল্টাকে দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি a less than 0 19 নম্বৰ প্ৰশ্ন দিয়া আছে x - 1 = 0 আৰু y + 3 = 0 ৰৈখিক সমীকৰণযোৰৰ এটা সমাধান ইয়াত দুযোৰ সমীকৰণ দিয়া আছে আমি ইয়াতে x আৰু y মানটো উলিয়াব লাগে প্ৰথম সমীকৰণটো দিয়া আছে x - 1 = 0 -1টো যদি সোঁফালে লৈ আহা x ৰ মানটো হ'ব 1 আৰু 2 নম্বৰ সমীকৰণত +3টো যদি সোঁফালে লৈ আহা তেতিয়া হ'ব -3 ইয়াতে আমি দুটা শূন্য পালোঁ ইয়াতে দুটা মান পালোঁ x ৰ মানটো পালোঁ 1 আৰু y মানটো পালোঁ -3 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1 - 3টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ য'ত x ৰ ভেলুটো আগত লিখা হয় 1 y ৰ ভেলুটো -3 পাছত লিখা হৈছে
20 নম্বৰ প্ৰশ্নটো চাওঁ আহা 20 নম্বৰ প্ৰশ্নত দিয়া আছে 3x - 5y = 20 আৰু 6x - 10y = 40 ৰৈখিক সমীকৰণযোৰৰ সমাধানটো কি হ'ব আমি চাব লাগে আৰু সমীকৰণ এযোৰৰ সমাধান চাবৰ কাৰণে সদায় আমি পৰীক্ষা কৰিব লাগিব a1/a2 x ৰ লগত থকা পদকেইটা আমি সহগ কেইটা অনুপাত কৰিব লাগিব প্ৰথমটোত আছে 3 তাৰ পিছতত আছে 6 3ক 6 কটাকটি কৰিলে যাব 1/2 তাৰ পিছত আছে -5 আৰু -10 আমি যদি -5/-10 কৰোঁ তেতিয়াহ'লে আমি পাম 1/2 তাৰ পিছত আছে 20 আৰু 40 এটো আমি যদি কৰোঁ -20 / -40 ইয়াতো আমি 1/2 পাম আমি দেখিলো যে আটাইকেইটা সমান হয় আৰু আটাইকেইটা যদি সমান হয় তেতিয়াহ'লে সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব অপচন নম্বৰ বি2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ 21 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ স্তম্ভবোৰ বিবেচনা কৰা ইয়াতে দুটা স্তম্ভ দিয়া আছে ইয়াতে আমি মিলাব লাগে এক নম্বৰত আমাক কোৱা আছে যে a1/a2 = b1/b2 যদিহে a1/a2 আৰু b1/b2 সমান নহয় তেতিয়াহ'লে সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিব আমি দেখিলো যে 1ৰ লগত আমি মিলাব লাগিব তেতিয়াহ'লে b2 মিলাব লাগিব 1ৰ লগত আমি মিলাব লাগিব b ইয়াতে দিলো 1ৰ লগত b তাৰ পিছত আহিলে 2 নম্বৰটো 2 নম্বৰ দিয়া আছে a1/a2 = b1/b2 = c1/c2 যদিহে প্ৰথম দুটা সমান আৰু শেষৰটো যদি সমান নহয় তেতিয়াহ'লে সমীকৰণযোৰৰ কোনো সমাধান নাথাকে আমি দেখিলো 2 নম্বৰটো লগ লাগিলে a ৰ লগত আৰু 3 নম্বৰটোত আটাইকেইটা অনুপাত সমান আৰু আটাইকেইটা অনুপাত যদি সমান হয় সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব গতিকে তিনিটো মিলিব 3 নম্বৰ যেটো আমাৰ কথা দিয়া আছে c লগত মিলিব শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ c ইয়াতে আমাৰ 1টো মিলিব b লগত 2টো মিলিব a লগত আৰু 3টো মিলিব c লগত 22 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে 3x + 5y = 3 আৰু 6x + ky = 8 ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই সমাধান নোহোৱা চৰ্তটো আমি ইয়াতে কৰিব লাগিব সমাধান নোহোৱা চৰ্তটো আছিল a1/a2 = b1/b2 = c1/c2 আমি ইয়াৰ পৰা সমীকৰণটো সমান ইয়াতে আমি a b c মান কেইটা বহাই দিও a ৰ মানটো হৈছে 3 আর ইয়াতে b1 টো আহিব ইয়াতে 5 = c1 c1 ৰ ভ্যালুটো আহিব -3 যেহেতু সোঁফালে প্লাস যদি বাওঁফালে অহা হ'ব তেতিয়াও -3 হ'ব আৰু লগত এটা আমি নট ইকুৱেল চিনটো দি থব লাগিব তাৰ পিছত আহিব a টো আহিব 6 b টো আহিব k আৰু c টো আহিব +8 টো আমি লৈ গলো যদি বাওঁফালে লৈ যা -8 আহিব আৰু ইয়াৰ পৰা k ৰ মানটো উলিয়াব লাগে আৰু k ৰ মান উলিয়াবৰ কাৰণে প্ৰথম দুটা কথা আমি ইয়াতে চাম ইয়াতে আমি যদি চাওঁ তেতিয়াহ'লে আমি পাম 3/6 ক কটাকটি কৰি দিও যাব 1/2 তাৰ পিছতে আমি পালো যে 1/2 = তাৰ পিছৰ পদটো লম 5/k k টো লৈ আমি ওপৰলে তেতিয়াহ'লে থাকিব 2 পূৰণ 5 2 5 গুণ হ'ব 10 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি k = 10 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 23 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ সমীকৰণযোৰৰ ক্ষেত্ৰত কোনটো বিকল্প শুদ্ধ ইয়াতে এযোৰ সমীকৰণ দিয়া আছে ইয়াৰ পৰা আমি শুদ্ধ বিকল্পটো বিচাৰি উলিয়াব লাগে এতিয়া যদি প্ৰথম বিকল্প প্ৰথম অপচনটো যদি চাওঁ ইয়াতে দিয়া আছে 41 - 26 মানে 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰিব কৈছে 41 লগা সমীকৰণটো 1 নম্বৰ আৰু 26 লগা সমীকৰণটো হৈছে 2 নম্বৰ 1ৰ পৰা 2টো যদি বিয়োগ কৰা হয় প্ৰথম 1ত থকা পদটো আহিব 4x ঠিকে আছে তাৰ পিছত আহিব 2 নম্বৰ সমীকৰণত থকা x লগা পদ যেটো হৈছে x বিয়োগ কৰিলে -x হ'ব ঠিকে আছে y লগা পদকেইটা যদি চোৱা প্ৰথমে আহিব 3y ঠিকে আছে 2 নম্বৰটো বিয়োগ কৰিলে হ'ব -3y ঠিকে আছে গতিকে আমি লিখিলো ইয়াতে a নম্বৰ অপচনটো হ'ব শুদ্ধ উত্তৰ 24 নম্বৰ কুৱেশ্যনটো আমি চাওঁ আহা ইয়াতে দিয়া আছে দেখুৱা সমীকৰণযোৰ বিবেচনা কৰা ইয়াতে সমীকৰণ এযোৰ দিয়া আছে আমি ইয়াৰ পৰা uv লগাই কৰিব লাগে আমি যদি চাওঁ ইয়াতে দেখিলো যে প্ৰথম সমীকৰণৰ তলত আছে x + 2 আছে গতিকে আমি x + 2 ঠাইত লিখিম আমি u x + 2 ঠাইত লিখিম u কিন্তু 1 ঠাইত আমি u লিখিম গতিকে হ'ব 7u এটো হ'ব twice u তাৰ পিছত দিয়া আছে y - 2 ঠাইত আমি লিখিব লাগিব v তেতিয়াহ'লে আমি কি হ'ব সমীকৰণটো চোৱা প্ৰথম সমীকৰণটো হ'ব 7u + twice v = 33/20 তাৰ পিছৰ সমীকৰণটো হ'ব twice u + 6v = 23/20 আৰু ইয়াৰ পৰা যদি মিলোৱা শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ c অপচন নম্বৰ c টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এবাৰ আমি চাওঁ আহা 25 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে x² k - 5/2 kx + 3/2 দ্বিঘাত সমীকৰণৰ এটা মূল যদি 1 হয় তেতিয়াহ'লে k ৰ মানটো কি হ'ব আৰু এটা মূল যদি 1 হয় তেতিয়াহ'লে আমি ইয়াতে x ৰ মানটো 1 বহাই দিওঁ 1 বহাই দিলে আমি পাম প্ৰথমটো আছে 1
1 স্কোয়াৰ ডিভাইডেড বাই k তাৰপিছতো আমি x ঠাইত 1 বহালে হ'ব আমি লিখি যাওঁ কি পাওঁ প্ৰথমটো হ'ব 1 বাই k মাইনাছ তাৰপিছতো 1 5 গুণ 5 হ'ব আমি লিখিব লাগিব 5 বাই টুৱাইছ k প্লাছ 3 বাই 2 ইজ ইকুৱেল টু 0 এবাৰ আমি হৰকেইটা লসাগু ল'ম k আৰু টুৱাইছ k লসাগু ল'ম k আৰু টুৱাইছ k লসাগু হ'ব টুৱাইছ k আৰু ওপৰত আহিব 2 মাইনাছ 3 ইকুৱেল টু আমি যেটো সংখ্যা আছে সংখ্যাটো লৈ যাম হুফাললে তেতিয়া হ'ব মাইনাছ 3 বাই 2 এতে আমি বিয়োগ কৰিম ইয়াতে মন কৰিবা ইয়াতে এটো হ'ব লাগিছিলে 5 কাৰণ লসাগু টুৱাইছ k ললো 2 টু k 1 ৰ পূৰণ হ'ল আমাৰ হ'ল 2 তাৰ পিছতে এটো আমি পূৰণ কৰিব নালাগে 1 আহিব 1 5 গুণ 5 ইকুৱেল টু মাইনাছ 3 বাই 2 এতিয়া বিয়োগ কৰিলে 2 ৰ পৰা যদি 5 টো বিয়োগ কৰা হয় মাইনাছ 3 বাই টুৱাইছ k ইজ ইকুৱেল টু মাইনাছ 3 বাই 2 আৰু k ৰ মানটো উলিয়াবৰ কাৰণে আমি k টো লৈ যাওঁ হুফালে লৈ যাম তেতিয়াহলে বাওঁফালে আছে মাইনাছ 3 বাই 2 তাৰ হৈতে হুফালে থকা 2 টো লৈ আহিব লাগিব তলত থকা 2 টো ওপৰলে যাব ওপৰত থকা বিয়োগ 3 টো আহিব তললে আৰু এতিয়া আমি কটাকটি কৰিব পাৰো কটাকটি কৰিলে 2 2 কটাকটি গ'ল 3 3 কটাকটি গ'লগে তেতিয়াহলে k ৰ মানটো হ'ব 1 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 26 নম্বৰ কোৱেশ্চনটো দিয়া আছে দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক এটা দ্বিঘাত সমীকৰণ দিয়া আছে আৰু এই সমীকৰণটো আমি ভেদ নিৰূপকটো উলিয়াব লাগে ভেদ নিৰূপক উলিওৱা সূত্ৰটো আমি অলপ আগত চাইছিলো যেটো হৈছে b স্কয়াৰ মাইনাছ 4ac ইয়াতে মানকিটা বহাই দিও b ৰ মানটো হয় 2√2 ইয়াতে আমি লিখিব লাগিব যেটো বিয়োগ চিহ্ন এটা আছে বিয়োগ চিহ্নৰ সৈতে লিখিম 2√2 স্কয়াৰ মাইনাছ 4a এৰ ভ্যালুটো দিয়া আছে 2 আৰু তাৰ লগত আহিব c c ভ্যালুটো দিয়া আছে 1 ইয়াতে আমি স্কয়াৰ যদি কৰো প্ৰথম 2 স্কয়াৰ কৰিম হ'ব 4 পূৰণ √2 স্কয়াৰ কৰিলে হ'ব 2 মাইনাছ 4 দুগুণ হ'ব 8 আৰু ইয়াত আমি পালো 4 দুগুণ 8 বিয়োগ 8 8ৰ 8 গল থাকিল 0 অপচন নম্বৰ ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰ পিছত আমি চাব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে 27 নম্বৰ কোৱেশ্চনটোত আমাক সুধিছে x স্কয়াৰ মাইনাছ kx প্লাছ 4 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ ইয়াৰ মূল দুটা বাস্তৱ হ'ব লাগে শৰ্তটো কি হয় সুধিছে গতিকে ভেদ নিৰূপক আহিব b স্কয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'ব লাগিব আৰু এই নিয়মমতে যদি চাও ইয়াতে আমি b মানটো পাইছো মাইনাছ k বহাই দিম মাইনাছ k স্কয়াৰ মাইনাছ 4a এৰ মানটো 1 হ'ব তাৰ পিছত আহিব c c মানটো হ'ব 4 গ্ৰেটাৰ দেন ইকুৱেল টু 0 স্কয়াৰ কৰিলে হ'ব k স্কয়াৰ মাইনাছ 4 4 গুণ 16 মাইনাছ 16 ইকুৱেল টু 0 মাইনাছ 16 টো আমি লৈ যাম হুফাললে তেতিয়া হ'ব k স্কয়াৰ এটো গ্ৰেটাৰ দেন ইকুৱেল টু হয় k স্কয়াৰ তেতিয়া হলে আমি পাম k স্কয়াৰ গ্ৰেটাৰ দেন ইকুৱেল টু 16 আমি পালো গ্ৰেটাৰ দেন ইকুৱেল টু 16 তেতিয়া হলে আমি এটো বৰ্গমূল যদি কৰো k স্কয়াৰ গ্ৰেটাৰ দেন ইকুৱেল টু 4 স্কয়াৰ দুই ফালৰ পৰা যদি স্কয়াৰটো অতৰাই দিয়া হয় k গ্ৰেটাৰ দেন ইকুৱেল টু 4 এটো হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এবাৰ আমি চাব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হলে c মানটো কি হ'ব এবাৰ আমাক ক'লে যে এটা দ্বিঘাত সমীকৰণ দিলে আৰু দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হোৱাৰ শৰ্তটো লম মূল দুটা সমান হ'ব যদিহে যেটো ভেদ নিৰূপক b স্কয়াৰ মাইনাছ 4ac টো ইকুৱেল টু 0 হয় আমি তো পাতি ললো ইয়াৰ পৰা আমি উলিয়াব লাগিব c মানটো উলিয়াব লাগে c মানটো উলিয়াবৰ কাৰণে আমি এটা কাম কৰো আমি c লগা পদটো বাওঁফালে থৈ দিও বাওঁফালে থাকিব মাইনাছ 4ac ইকুৱেল টু b স্কয়াৰটো লৈ যাম হুফাললে মাইনাছ b স্কয়াৰ দুই ফালৰ পৰা মাইনাছ কাটি দিলো তাৰ পিছত উলিয়াম c মান উলিয়াবৰ কাৰণে b স্কয়াৰ ওপৰত থাকিলে তললে আহিব 4a শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ c b স্কয়াৰ ডিভাইডেড বাই 4a টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এটো আমি ভেদ নিৰূপকটো লৈ কৰিছো আৰু যেহেতু মূল দুটা সমান হোৱাৰ যেটো শৰ্ত আছিল ইকুৱেল টু 0 কৈ দিছো 29 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে আলফা আৰু বিটা দ্বিঘাত সমীকৰণৰ মূল হয় তেতিয়ালে আলফা প্লাস বিটা ইকুৱেল টু 7 আৰু আলফা ইনটু বিটা ইকুৱেল টু 10 তেন্তে দ্বিঘাত সমীকৰণটো কি হ'ব ইয়াতে আলফা বিটা কি হৈছে এটা দ্বিঘাত সমীকৰণৰ দুটা মূল হয় প্ৰথমে ক'লে আলফা প্লাস বিটা অৰ্থাৎ আমি যদি মূলকিটা যোগ কৰো তেতিয়াহলে 7 পাম পূৰণ কৰিলে পাম 10 তেতিয়াহলে সমীকৰণটো কি হ'ব আমি সূত্ৰত পাতিম x স্কয়াৰ মাইনাস যোগফলত 7 আছে গতিকে আহিব 7x প্লাস 10 শুদ্ধ উত্তৰটো হ'ব তেতিয়াহলে অপচন নম্বৰ ডি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ আৰু ইয়াতে শুদ্ধ উত্তৰ এটাই আছে অপচন নম্বৰ ডি হেকাৰণে আমি শুদ্ধ উত্তৰটো আমি লিখিব লাগিব কাট কেবাটাও উত্তৰ দিয়া আছে তাত মাত্ৰ এটাই উত্তৰ শুদ্ধ হেতু হৈছে ডি নম্বৰ উত্তৰটো হেকাৰণে আমি ইয়াতে শুদ্ধ উত্তৰ আমি বাছিব লাগিব ডি কেৱল ডি টো হৈছে ইয়াতে শুদ্ধ 30 নম্বৰ দিয়া আছে
x স্কোয়াৰ মাইনাছ 9x প্লাছ p ইকুৱেল টু 0 সমীকৰণটোৰ এটা মূল আনটোৰ দুগুণ হ'লে পিৰ মানটো কি হ'ব এইটো খুব দৰকাৰী প্ৰশ্ন হয় কোৱেশ্চনটো অলপ বেলেগ ধৰণে দিয়া আছে সেইকাৰণে মই দৰকাৰী বুলি কৈছোঁ আমাক ক'লে যে সমীকৰণৰ মূল দুটা কি হ'ল এটা আনটোৰ দুগুণ ভাবি লওঁ মূল দুটা এটা হয় আলফা এটা হয় টুৱাইচ আলফা এটা আনটোৰ দুগুণ এতিয়া আমি কৰিম মূল দুটাৰ যোগফল যদি কৰা হয় আলফা প্লাছ 2 আলফা হ'ব আলফা প্লাছ টুৱাইচ আলফা ইকুৱেল টু যোগফলৰ সূত্ৰ লিখিবা যোগফলৰ সূত্ৰ আছিলে মাইনাছ বি বাই এ ইয়াতে মানকেইটা বহাই দিম আলফা প্লাছ টুৱাইচ আলফা কৰিলে হ'ব 3 আলফা ইকুৱেল টু ইয়াতে মাইনাছ বি প্ৰথম মাইনাছ চিনটো আহিলে তাৰপিছত লিখিব লাগিব বি ভেলুটো হৈছে মাইনাছ 9 ডিভাইডেড বাই এ এৰ ভেলুটো হৈছে 1 আমি যদি ইয়াতে মাইনাছে কাটি দিলোঁ তেতিয়া হ'ব 9 আমি ইয়াতে পাম যে আলফা ইকুৱেল টু 9/3 ইকুৱেল টু 3 ইয়াতে আমি সমীকৰণটোৰ যিটো মূল এটা পালোঁ যিটো হৈছে 3 এতিয়া যিটো 3 মান পালোঁ সেই 3টো আমি ইয়াতে বহাই দিব লাগিব যদি বহাই দিয়া হয় প্ৰথমে আছে x স্কোয়াৰ ইয়াতে 3 বহালে হ'ব 3 3 গুণ 9 বিয়োগ তাৰপিছত আছে 9x তেতিয়াহ'লে হ'ব 9 আৰু 3 পূৰণ 9 3 গুণ 27 যোগ p ইকুৱেল টু 0 9 বিয়োগ 27 টো কৰিলে হ'ব বিয়োগ 18 যোগ p ইকুৱেল টু 0 এতিয়া -18 টো লৈ যাব পাৰি সোঁফালে লৈ গ'লে হ'ব p ইকুৱেল টু -18 টো হ'ব +18 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 18 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 31 নম্বৰ কুৱেশ্যনটো দিয়া আছে দ্বিঘাত সমীকৰণ kx স্কয়াৰ প্লাছ টুৱাইচ x ইকুৱেল টু c 2x স্কয়াৰ প্লাছ b ৰ ক্ষেত্ৰত কোনটো তলৰ কোনটো মান হ'ব নোৱাৰে ইয়াতে আমি কোনটো k ৰ মান হ'ব নোৱাৰে k ৰ মান কোনটো হ'ব নোৱাৰে আমি ইয়াতে উলিয়াই দিব লাগে আমি যদি চাওঁ প্ৰথম আমি চাম ইয়াতে x স্কয়াৰটোৱে কি কয় দ্বিঘাত সমীকৰণ কৰি থয় সমীকৰণটোৰ বাওঁফালে দিয়া আছে kx স্কয়াৰ আৰু সোঁফালে যদি আমি চাওঁ সোঁফালে যদি c টো পূৰণ কৰি দিয়া হয় তেতিয়াহ'লে হ'ব 2cx স্কয়াৰ আৰু যদি দ্বিঘাত সমীকৰণ হ'বলৈ হয় x স্কয়াৰ লগা পদটো সদায় থাকিবই লাগিব x স্কয়াৰ পদটো যদি নোহোৱা হৈ যায় তেতিয়াহ'লে ই দ্বিঘাত সমীকৰণ হৈ নাথাকে আৰু এই যেটো দ্বিঘাত সমীকৰণ বুলি কৈছে দ্বিঘাত সমীকৰণ যদি হ'বলৈ হয় তেতিয়াহ'লে x স্কয়াৰ আগত থকা যি দুটা সহগ এটা সহগ আছে টুৱাইচ c এটা সহগ আছে k এই দুটা কেতিয়াও সমান হ'ব নালাগিব সমান হ'লে কি হ'ব চোৱা আমাৰ সোঁফালে আছে প্লাস বাওঁফালে লৈ আহিলে হ'ব মাইনাস আৰু দুইটা যদি সমান হয় কটাকটি যাবগে সেই কাৰণে k আৰু টুৱাইচ c এই দুটা মান কেতিয়াও সমান হ'ব নোৱাৰে গতিকে k ৰ মান কি হ'ব নোৱাৰে টুৱাইচ c হ'ব নোৱাৰে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কেলে হ'ল আকৌ চাই লোৱা যেহেতু আমি দেখিলো x স্কয়াৰ কেতিয়াও সমান হ'ব নালাগিব যদি সমান হৈ যায় দুইটা x স্কয়াৰ যদি সমান হৈ যায় তেতিয়াহ'লে কটাকটি যাবগে আৰু কটাকটি গ'লে দ্বিঘাত সমীকৰণ হৈ নাথাকিব সেই কাৰণে আমি দুই ফালৰ পৰা x স্কয়াৰ কিটা অতৰাই যদি চাওঁ তেতিয়াহ'লে আমি দেখিলো যে k ৰ মানটো কেতিয়াও টুৱাইচ c হ'ব নোৱাৰিব ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 32 নম্বৰ কুৱেশ্যনটো দিয়া আছে ABC আৰু PQR ৰ এংগল B দিয়া আছে 50 ডিগ্ৰী এংগল R দিয়া আছে 70 ডিগ্ৰী তেতিয়াহ'লে P ৰ মানটো কি হয় প্ৰথমে আমি ত্ৰিভুজ কেইটা বনাই লওঁ ত্ৰিভুজ কেইটা হৈছে ABC তাৰ পিছত ত্ৰিভুজটো আমি বনাই লওঁ দিয়া আছে PQR এতিয়া আমি মানকেইটা বহাই দিওঁ প্ৰথম মানটো দিলে B টো দিছে 50 ডিগ্ৰী B হ'ল 50 ডিগ্ৰী আৰু B টো যদি 50 ডিগ্ৰী হ'বলৈ হয় সদিশ হোৱাৰ কাৰণে Q টো হ'ব 50 ডিগ্ৰী হ'ব তাৰ পিছতে দিয়া আছে R ৰ মানটো দিয়া আছে 70 ডিগ্ৰী R টো যদি 70 ডিগ্ৰী হ'বলৈ হয় এতে C মানটো কি হ'ব 70 ডিগ্ৰী হ'ব লাগিব সুধিছে P মানটো এই P কোণৰ মানটো কি হয় তেতিয়াহ'লে দেখিলো যে আমি তেতিয়া PQR ত্ৰিভুজটো চালে হ'ব তাৰে এটা কোণ হৈছে 70 ডিগ্ৰী এটা কোণ হৈছে 50 ডিগ্ৰী P নম্বৰ কোণটো কি হ'ব P থকা কোণটো কি হ'ব যেহেতু তিনিটা কোণ লগ লগাই দিলে 180 হয় দুটা যদি লগ লগাই দিলো 70 আৰু 50 টো লগ লগাই দিলো হ'ব 120 ডিগ্ৰী 120 ৰ লগত কি পূৰণ কৰিলে 180 হ'ব কাৰণ PQR তিনিটা কোণ লগ লগাই দিলে 180 হ'ব লাগে 120 ৰ লগত 60 লগ লগালে 180 ডিগ্ৰী হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 60 ডিগ্ৰী 33 নম্বৰ কুৱেশ্যনটো দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AB ডিভাইডেড বাই PR BC ডিভাইডেড বাই QR তেন্তে সদৃশ হ'ব ত্ৰিভুজ দুটা সদৃশ হ'বৰ কাৰণে কোনটো শৰ্ত মানি চলিব লাগিব ইয়াতে মানি চলিব লগা শৰ্তটো হৈছে এংগল B ইকুৱেল টু এংগল P ইয়াতে আমি দেখিলো যে AC আৰু AB মাজত আছে B কোণ আছে তাৰপৰা PR আৰু QP ইয়াতে P হ'ব লাগে QR আৰু QP এই দুটা বাহুৰ মাজতো P বিন্দুটো আছে গতিকে এংগল B ইকুৱেল টু এংগল P হ'ব লাগিব তাৰ পিছৰ প্ৰশ্নটো আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 34 তলৰ ত্ৰিভুজ দুটা বিবেচনা কৰা দুটা ত্ৰিভুজ চাব কৈছে তাৰ পৰা আমি কি ক'ব লাগে ইয়াৰ পৰা শুদ্ধ বিকল্পটো বিচাৰি দিব লাগে
প্ৰথমে চোৱা আমাক যি দুটা ত্ৰিভুজ দিছে ত্ৰিভুজকেইটা আমি কোনটো বিকল্প আমি ইয়াতে সত্য হ'ব আমি চাব লাগে ত্ৰিভুজ দুটা সদৃশ হ'বৰ কাৰণে আমাৰ কোনটো চৰ্ত মানি চলিব লাগিব আমি যদি চালো ইয়াত দুটা বাহু সমান দিয়া আছে আৰু যদি চোৱা 5 10 হৰণ কৰিলে দুবাৰ যাব আকৌ সৰু ত্ৰিভুজত থকা ABC ত্ৰিভুজত থকা 5 বাহুটোৱে আমি ইয়াতে 10 ডিগ্ৰী 10 সেন্টিমিটাৰ হৰণ কৰিলে দুবাৰ যাব গতিকে বাহু ফালৰ পৰা কি হৈ আছে আমি দেখিলো যে ত্ৰিভুজ দুটা সদৃশলৈ গৈ আছে বাহু দুটা সদৃশ হোৱাৰ চৰ্তটো হৈছে বাহু দুটাৰ পৰা যদি আমি চাওঁ সদৃশ চৰ্তটো হৈছে বাহু কোণ বাহু গতিকে এই দুটা বাহু আছে বাহু দুটাৰ মাজত থকা কোণটো কি হ'ব লাগিব সমান হ'ব লাগিব যদি সমান হ'বলৈ হয় ইয়াতে কোনটো সত্য আমি চাব লাগে আমি এতিয়া আকৌ চাম PQR ত্ৰিভুজটোলৈ চাম ইয়াতে চোৱা PR যদি 10 সেন্টিমিটাৰ হয় কিউ আৰু 10 সেন্টিমিটাৰ হয় অৰ্থাৎ দুটা বাহু যদি সমান হ'বলৈ হয় তাহাঁতৰ সন্মুখত থকা কোণকেইটা সমান হ'ব লাগিব কিউ আৰৰ সন্মুখত থকা কোণটো হৈছে 40 ডিগ্ৰী গতিকে পি আৰৰ সন্মুখত থকা যিটো কোণ আৰ কোণটো এইটো হ'ব লাগিব 40 ডিগ্ৰী দুটা কোণ আছে 40 40 লগ লগালে হ'ব 80 ডিগ্ৰী তেতিয়াহ'লে এই কোণটো কি হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণ লগ লগালে 180 ডিগ্ৰী হ'ব লাগে দুটা লগ লগাই যদি আমি আঁকি পালো এই কোণটো হ'ব লাগিব 100 ডিগ্ৰী আৰু যদি আৰটো যদি 100 ডিগ্ৰী হয় তেতিয়াহ'লে এটো কি হ'ব লাগিব 100 ডিগ্ৰী হ'ব লাগিব কাৰণ এই দুটা বাহুৰ মাজত থকা কোণটো আমি যিটো পালো 100 ডিগ্ৰী পালো আমাৰ ABC ত্ৰিভুজটো এই আমাক দিয়া বাহু দুটাৰ মাজৰ কোণটো কি হ'ব লাগিব 100 ডিগ্ৰী হ'ব লাগিব তেতিয়ালে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ত্ৰিভুজ দুটা সদৃশ হ'বলৈ এংগুল এ অৰ্থাৎ এ কোণৰ মানটো 100 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে ত্ৰিভুজ দুটা সদৃশ হ'ব এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 35 কোৱেশ্চন নম্বৰ 35 টো আমাক দিয়া আছে কাখৰ চিত্ৰটো বিবেচনা কৰা এটা চিত্ৰ দিয়া আছে ইয়াতে ক'লে যে DE আৰু BC সমান্তৰাল হয় তেতিয়াহ'লে DE ৰ মানটো কি হয় যেহেতু এই ত্ৰিভুজ দুটা সদৃশ হয় গতিকে সদৃশ ত্ৰিভুজৰ চৰ্তমতে যদি আমি চাওঁ আমি পাম ত্ৰিভুজ ADE সৰু ত্ৰিভুজটো সদৃশ হ'ব ত্ৰিভুজ ABC ৰ সৈতে সদৃশ হ'ব গতিকে এই সদৃশতাৰ চৰ্তমতে যদি যাওঁ আমি উলিয়াব লগা বাহুটো হৈছে DE বাহুটো উলিয়াব লাগে গতিকে আমি লিখিও যে DE ডিভাইডেড বাই DE পোনে পোনে কি আছে BC DE ডিভাইডেড বাই BC ইজ ইকুৱেল টু আমাক দিয়া এই বাহুকেইটা লিখিম প্ৰথমে লিখিম সৰু ত্ৰিভুজত আছে AD ডিভাইডেড বাই ডাঙৰ বাহুটো আহিব হেতু হৈছে AB ইয়াতে মানকেইটা আমি বহুৱাই দিম যেহেতু DE ৰ মানটো নাজানো গতিকে DE হিচাপে থাকিব তাৰ পিছত আহিলে BC টো 15 হয় গতিকে 15 লিখিম তাৰ পিছত আহিলে AD A পৰা D লে আছে 4 সেন্টিমিটাৰ 4 লিখিব লাগিব তাৰ পিছত আছে AB A পৰা B লে আছে 4 আৰু 6 টো লগ লগাই দিবা তেতিয়া পাবা 10 এতিয়া আমি ইয়াৰ পৰা উলিয়াব লাগে DE ৰ মানটো আৰু DE ৰ মানটো উলিয়াবৰ কাৰণে আমি 15 টো লৈ যাব লাগিব সমান চিনৰ আন ফাললে গতিকে 4 লগত হ'ব পূৰণ আৰু তলত আহিব 10 কটাকটি যদি কৰা 4 15 গুণ হ'ব 60 60ক 10 হৰণ কৰিলে যাব 6 বাৰ গতিকে DE বাহুটোৰ মানটো হ'ব 6 অপচন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 36 টো দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ পৰিসীমা ক্ৰমে 32 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ AB ৰ মানটো যদি 10 হয় DE ৰ মানটো কি হ'ব ইয়াতে আমি চাব লাগিব ত্ৰিভুজৰ বাহুকেইটা সমান হ'ব যদিহে ত্ৰিভুজবোৰ সমান হয় বাহুবোৰ অনুপাত সমান হ'ব তাৰ লগতে পৰিসীমাৰ অনুপাতটো সমান হ'ব তেতিয়াহ'লে আমি পালো যে AB প্ৰথম ত্ৰিভুজৰ যিটো বাহু প্ৰথম ত্ৰিভুজৰ বাহুটো আমি এটা বাহু লৈ লওঁ AB আৰু উলিয়াব লাগিব DE ৰ মানটো আমি লিখি লওঁ DE টো উলিয়াব লাগে গতিকে DE বাহুটো ওপৰত লিখো DE ডিভাইডেড বাই DE পোনে পোনে কি থাকিব চোৱা DE পোনে পোনে এটা আছে AB DE ডিভাইডেড বাই AB ইকুৱেল টু 2 নম্বৰ ত্ৰিভুজৰ বাহুটো কথা আগত লিখিছো গতিকে 2 নম্বৰ ত্ৰিভুজৰ পৰিসীমা আগত লিখিব লাগিব 24 তাৰ তলত আহিব 1 নম্বৰ ত্ৰিভুজৰ পৰিসীমা যেটো হৈছে 32 এতিয়া উলিয়াব লাগে DE ৰ মানটো উলিয়াবৰ কাৰণে আমি কটাকটি কৰিব লাগিব পক্ষান্তৰ কৰিব লাগিব প্ৰথমে আমি AB যেটো মান পঠাই দিব লাগিব সোঁফাললে AB মানটো 10 দিয়া আছে গতিকে 10 টো ওপৰলৈ যাব আৰু ওপৰলৈ গৈ 24 ৰ লগত পূৰণ হ'ব তলত আছে 32 কটাকটি কৰো 8 কাটো 8 যদি কটা হয় 8 কাটিলে আমি পাম 8 4 গুণ 32 8 কাটিলে পাম 8 3 গুণ 24 2 কাটিব পাৰিম 2 2 গুণ 4 2 5 গুণ 10 তেতিয়াহ'লে তলত থাকিলে 2 ওপৰত হ'ব 3 5 গুণ 15 2 যদি 15 হৰণ কৰা যাব 7.5 বাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এতে মনত ৰাখিবা তোমালোকে ত্ৰিভুজৰ বাহুকেইটাটো একে অনুপাতত থাকে তাৰ লগতে ত্ৰিভুজৰ পৰিসীমাবোৰো সেই একেটা অনুপাততে থাকিব আৰু সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি 36 নম্বৰ কোৱেশ্চনটো সমাধান উলিয়াব পাৰিছো 37 নম্বৰ প্ৰশ্নটো দিয়া আছে ABC আৰু XYZ ৰ
ক্ষেত্ৰত দিয়া আছে বাহুবোৰ দিয়া আছে আমি ক'ব লাগে ত্ৰিভুজ কেইটা সদৃশৰ যেটো শৰ্ত আমি চাব লাগে প্ৰথমে চোৱা তোমালোকে কেনেকৈ চাবা এনেকৈ দিয়া থাকিলে প্ৰথম দুটা বাহুৰ মাজত থকা কোণটো চাবা প্ৰথম দুটা বাহুৰ মাজত থকা কোণটো হৈছে বি গতিকে প্ৰথমে মই বি টো লিখিম তাৰ পিছত আমি চাম ইয়াৰ পিছত থকা বাহু দুটাত বি সি আৰু সি এ মাজত আছে সি কোণটো গতিকে প্ৰথমে দুটা বাহুৰ মাজত থকা কোণটো বি লিখিলো তাৰ পিছৰ দুটা বাহুৰ মাজত থকা কোণটো সি হয় সি লিখিলো আৰু এটা বিন্দু আছে এটো মই একেবাৰে আগত লিখিলো এতিয়া তাৰ তলখিনি তলত যদি আমি চাওঁ xy আৰু yz xy আৰু zx xy আৰু zx ৰ মাজত কি কোণ আছে দুইটা বাহুতে এটা বিন্দু কমন যেটো হৈছে x গতিকে প্ৰথম x বিন্দু আহিব তাৰ পিছৰ বাহুকিটা যদি চোৱা হয় zx আৰু yz দুইটাতে z আছে গতিকে z টো লিখিব লাগিব z আহিলে আমি পালো প্ৰথম কিটা বাহুত থকা b টো আমি লিখিছিলো তাৰ পিছত থকা বাহুকিটাৰ লগ লগাই লিখিছিলো c টো গতিকে আমাৰ 2 নম্বৰ আহিব x তাৰ পিছত আহিব z আৰু আগত আহিব তেতিয়া হলে y গতিকে ত্ৰিভুজ দুটা সদৃশৰ শৰ্তটো হ'ব ত্ৰিভুজ ABC সদৃশ y x z অপচন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আকৌ চাইলো মই কেনেকৈ কৰিলো প্ৰথম দুটা বাহুৰ পৰা মই উলিয়ালো কোনটো যেটো হ'ব b তলত থকা বাহুকেইটাৰ কোনকেইটা চাই উলিয়ালো যেটো হ'ব y কেনেকৈ পালো কোনটো দুইটা বাহুতে যেটো কমন বিন্দু আছে দুইটাতে মিল থকাটো b গতিকে b পালো তাৰ পিছতে তলত থকা বাহুকেইটা যদি চাওঁ দুইটাতে আছে x গতিকে x টো আহিলে তাৰ পিছৰ বাহুকেইটাত যদি চাওঁ দুইটাতে c আছে গতিকে c বিন্দু আহিব আৰু তাৰ পিছৰ অনুপাতত যদি দুইটা বিন্দুত থকা দুইটা ৰেখাতে থকা কোণটো চাওঁ হেতু হ'ব z দুইটাত z আছে z আহিলে গতিকে আগতে আমি ইয়াত লিখি দিম abc ইয়াতে x আৰু z আহিলে নাহিলে y টো লিখি দিলো গতিকে ত্ৰিভুজ কেইটা হ'ব abc আৰু yxz হ'ব সদৃশ ত্ৰিভুজ কোৱেশ্চন নম্বৰ 38 টো দিয়া আছে দাবী দিয়া আছে p x1, y1 আৰু q x2, y2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু এই দুটা বিন্দুৰ মধ্যবিন্দু উলিওৱা যেটো সূত্ৰ দিয়া আছে মধ্যবিন্দু উলিয়াবৰ কাৰণে x1 + x2 / 2, y1 + y2 / 2 আমাৰ দাবীটো শুদ্ধ যুক্তি চাব লাগে যুক্তিত কৈছে যে মধ্যবিন্দুৱে বিন্দু সংযোগী ৰেখাক 1:1 অনুপাতত ভাগ কৰে সেয়ে আমাক দিয়া p আৰু q বিন্দু দুটাৰ মধ্যবিন্দু সংযোগী স্থানাংকটো হ'ব ইয়াতে দিয়া আছে 1x1 + 1x2 এটো সত্য কেলে সত্য হয় আমাৰ অনুপাতটো যদি দিয়া থাকে আমাৰ এটা নিয়ম আছিল mx1 + nx2 / m + n এটো সূত্ৰত কৰা হৈছে ইয়াতে অনুপাতটো মধ্যবিন্দু বুলি কোৱাৰ লগে লগে ৰেখা এডালক সমাজতে কাটে গতিকে অনুপাতটো হ'ব 1:1 হেতু কাৰণে শুদ্ধ গতিকে আৰু 1 কেইটাহে পূৰণ কৰিব লাগে 1 কেইটা পূৰণ কৰিলে আমি দেখিলো যে দাবী আৰু যুক্তি দুইটাই সত্য হয় আৰু ইয়াতে অপচন নম্বৰ বি টো হ'ব শুদ্ধ উত্তৰ কিয় হ'ব কাৰণ a আৰু r দুইটা সত্য হয় তাৰ লগতে কৈছে r টো হৈছে এৰ উপযুক্ত ব্যাখ্যা অপচন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এবাৰ আমি চাওঁ 39 নম্বৰ কোৱেশ্চনটো এতে দিয়া আছে 0 0 আৰু 4,3 বিন্দু দুটাৰ মাজৰ দূৰত্ব দুটা বিন্দু দূৰত্ব উলিয়াব লাগে আৰু দূৰত্ব উলিওৱা সূত্ৰটো ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি প্ৰথম x ৰ স্থানাংক কেইটা বিয়োগ কৰিব লাগে 0 পৰা যদি 4 টো বিয়োগ কৰা হয় 4 আহিব গতিকে লিখিম 4² প্লাস তাৰ পিছত আহিলে y বিন্দু কেইটা স্থানাংক বিয়োগফল 0 আৰু 3 বিয়োগ কৰিলে হ'ব 3 লিখিব লাগিব 3² আমি যদি স্কয়াৰ কৰো 4² কৰিলে হ'ব 16 + 9² 3² কৰিলে হ'ব 9 16 ৰ লগত 9 যোগ কৰিলে হ'ব 25 25 ৰ বৰ্গমূল 5 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 5 একক কোৱেশ্চন নম্বৰ 40 আমি 40 নম্বৰ প্ৰশ্নটো চাব লাগে -2,0 4,0 বিন্দু সংযোগী ৰেখাক y অক্ষয় ভাগ কৰা অনুপাতটো কি হয় উলিয়াব লাগে আমি এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি এনেকৈ কৰো আমি এডাল x আৰু y অক্ষ লৈ লওঁ প্ৰথম বিন্দুটো বহাম প্ৰথম বিন্দুটো আমাক দিয়া আছে -2,0 গতিকে -2,0 টো বহাম ইয়াতে হ'ব 0 টো আহিব 1 2 তাৰ পিছত আহিব 1 সোঁফালে যদি চাওঁ 1 2 3 4 প্ৰথম বিন্দু দিয়া আছে আমাক প্ৰথম বিন্দুটো আমাক দিয়া আছে -2,0 গতিকে এটো হ'ব প্ৰথম বিন্দু -2,0 এটো হৈছে প্ৰথম বিন্দু তাৰ পিছতো আছে 4,0 4,0 টো আমি প্লাসৰ ফালে যাব লাগিব এটো হৈছে 4,0 বিন্দু এতিয়া এই ৰেখাডালক y অক্ষই কি অনুপাতত কাটিছে যদি প্ৰথম বিন্দু চোৱা ইয়াৰ পৰা ইয়ালে আছে 2 আৰু সোঁফালে যদি চোৱা হয় আমি দেখিলো 2 নম্বৰ বিন্দুটোৰ ফালে আছে 4 অনুপাতটো যদি উলিওৱা হয় তেতিয়া হ'ব 2:4 আৰু কটাকটি কৰিলে হ'ব 1:2 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1:2 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কেনেকৈ চালো প্ৰথম বিন্দুটো দেখিলো যে y ৰ পৰা আছে 2 একক দূৰত তাৰ পিছৰ বিন্দুটো আছে 4 একক দূৰত গতিকে অনুপাতটো হ'ব 2:4 আৰু কটাকটি কৰি পাম 1:2 কোৱেশ্চন নম্বৰ 41 ত দিয়া আছে -4,0
-4,0 তাৰপিছত আছে 4,0 আৰু 3,0 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটো এটা সমকোণী হয় নে বিষমবাহু ত্ৰিভুজ হয় চাব লাগে ইয়াৰ কাৰণে আমি এটা কাম কৰিম বিন্দুকেইটা বহাই ল'ম প্ৰথম বিন্দুটো আছে -4,0 গতিকে আমি যদি যাওঁ 1 0টো আছে মাজতে আছে -1 -2 -3 -4 আকৌ সোঁফালে যদি যোৱা হয় 1 2 3 4 ওপৰ ফালে যদি যোৱা হয় 0 0টো আছে প্ৰথমে আহিব 1 2 3 প্ৰথম বিন্দু আমি পালো এটো হ'ব -4,0 তাৰপিছত আছে only 4,0 সোঁফালে আহিব এটো বিন্দু তাৰপিছত আছে 0,3 আহিব এই বিন্দুটো এই ত্ৰিভুজটো যদি সংযোগ কৰি দিয়া হয় তেতিয়াহলে এই ত্ৰিভুজটো কি হ'ব আমি দেখিলো যে এই ত্ৰিভুজটো হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ কাৰণ এটা আমি চালো যে তিনি বিন্দুৰ পৰা কি হৈছে এফালে 4 আহিছে এফালে 4 দুইফালে সমানে সমানে গৈছে গতিকে এই বাহুটো আৰু এই বাহুটো হ'ব সমান দুইটা বাহু সমানে যোৱা কাৰণে এই ত্ৰিভুজটো হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ অপচন নম্বৰ সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এবাৰ আমি চাব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 42 এতে দিয়া আছে যদি x = sin স্কয়াৰ থিটা আৰু y = 2 cos স্কয়াৰ থিটা + 1 হলে x + y মানটো কি হয় এটা আমি x আৰু y টো যোগ কৰিব লাগে প্ৰথম x ৰ মানটো বহাম x ৰ মানটো হৈছে 2 sin স্কয়াৰ থিটা + y মানটো বহাম y মানটো হৈছে 2 cos স্কয়াৰ থিটা + 1 এতে সোৱা cos আৰু sin লগা দুইটাতে আগত 2 আছে সেই কাৰণে প্ৰথমে আমি লিখিব লাগিব 2 দুইটাতে 2 আছে 2 লিখিম ব্ৰেকেটৰ ভিতৰত আহিব sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা ব্ৰেকেটৰ ভিতৰত আহিব sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা + 1 আৰু sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা মানে হৈছে 1 এটো ত্ৰিকোণমিতিৰ প্ৰথম অভেদ তেতিয়াহলে আমি পাম 2 * 2 + 1 2 * 2 2 + 1 2 1 হ'ব 3 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 3 43 নম্বৰ কোৱেশ্চনটো দিয়া আছে 1 + tan স্কয়াৰ / 1 + cot স্কয়াৰ a ইয়াৰ মানটো হ'ব অপচন নম্বৰ ডি tan স্কয়াৰ a এটো তোমালোকে নিজে কৰি চাব পাৰিবা কোৱেশ্চন নম্বৰ 44 টো আমাক দিয়া আছে sin 45 ডিগ্ৰী ইয়াতে আমি sin 45 ডিগ্ৰী ভ্যালু বহাম যেটো হৈছে 1/√2 প্লাস তাৰ পিছতো আছে cos 45 ডিগ্ৰী ইয়াৰ মানো একে হয় 1/√2 এতিয়াতে 1/√2 মুঠতে দুটা যোগ কৰিব লাগে সেই কাৰণে আমি লিখিম 2 * 1/√2 এতে √2 এ 2 কাটি দিম যাব √2 বাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি √2 এবাৰ আমি চাও আজি আলোচনা কৰিব লগা একেবাৰে হেকৰটো প্ৰশ্ন যদি sin a = 1/2 হয় তেতিয়াহলে cot a এৰ মানটো কি হ'ব এতে sin a এৰ মানটো 1/2 দিয়া আছে গতিকে প্ৰথম আমি a কোণৰ মানটো উলিয়াই লম sin কিমান ডিগ্ৰী হলে 1/2 হয় sin 30 ডিগ্ৰী হলে 1/2 হয় গতিকে a এৰ মানটো আমি বহাব লাগিব 30 ডিগ্ৰী তেতিয়াহলে a এৰ মানটো যদি 30 বহোৱা হয় cot a মান উলিয়াবলে দিয়া হলে হ'ব যে cot 30 ডিগ্ৰী cot 30 ডিগ্ৰী ভ্যালুটো হয় √3 গতিকে অপচন নম্বৰ এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰশ্নখনৰ আলোচনা ইমানে আছিল আজিৰ আলোচনা ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ হৈতে তোমালোকক পুনৰ এবাৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ